ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত গঠন কৰা হ'ব সমজিলা। দুৰ্গা পূজা সমিতিয়ে লাভ কৰিব বিত্তীয় সাহায্য। সামাজিক মাধ্যমৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথম ঘোষণা 30 ছেপ্টেম্বৰত বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন। আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন 30 তাৰিখে ৰাতিপুৱা 10 বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম। তিনিটা কিস্তিত প্ৰদান কৰা হ'ব 2 লাখ টকা। প্ৰথম কিস্তিত ৭৫,০০০, 3 দিনৰ কৰ্মশালাৰ পিছত ২৫,০০০ টকা আৰু তৃতীয় কিস্তিত প্ৰদান কৰা হ'ব 1 লাখ টকা। প্ৰথম আমি ৭৫,০০০ টকা দিম। 3 দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু ২৫,০০০ টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক যুৱতীসকললৈ আগবঢ়াম। পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা ছাত্ৰ যুৱক যুৱতীসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম। 3 বছৰৰ পিছত মাহে ৫,০০০ টকাৰ কিস্তিত ঘূৰাই দিব লাগিব 1 লাখ টকা। 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু বাকী 1 লাখ টকাও 3 বছৰ পিছত মাত্ৰ মাহত ৫,০০০ টকাৰ এটা সৰু ইনষ্টলমেণ্টেৰে 5 বছৰ সময় আমাৰ ৫,০০০ কৰি আপোনালোকে লাহে লাহে এই পইচাটো আমাক উভতাই থাকিব পাৰিব। সমান্তৰালভাৱে দেশৰ ভিতৰতে প্ৰথমবাৰলৈ ৰাজ্যৰ প্ৰতিটো সমষ্টিতেই গঠন হ'ব সমজিলা। আমি এটা নতুন মডেল নিৰ্মাণ কৰিলোঁ, অৰ্থাৎ প্ৰত্যেকটো সমষ্টিতে আমি এটা সমজিলা গঠন কৰিম। সমজিলা মানে মহকুমাৰ ওপৰত জিলাৰ প্ৰায় সমান। অসমীয়াত আমি প্ৰথমতে উপজিলা শব্দটো ব্যৱহাৰ কৰিছিলোঁ, এতিয়াৰ পৰা আমি সমজিলা বুলি আমি ক'ব খুজিছোঁ। অসমৰ 39টা স্থানত 39টা বিধানসভা সমষ্টিত অহা 4 আৰু 5 তাৰিখে আমি এই সমজিলাসমূহ প্ৰতিষ্ঠা কৰিম। সমজিলা হ'লে কি লাভ হ'ব সমষ্টিবাসীৰ? সমজিলাসমূহ হোৱাৰ পিছত আপোনালোকৰ বহুবিলাক কাম জিলা উপায়ুক্ত বা জিলা আয়ুক্তৰ কাৰ্যালয় নোযোৱাকৈ সম্পন্ন হ'ব। বিধায়কৰ পুঁজি, আনটাইড ফাণ্ড, মাটি বাৰীৰ বহুত কাম, ৰেচন কাৰ্ড, আমাৰ কেৰাচিন তেলৰ কাম, নেক্সট অফ কিনৰ চাৰ্টিফিকেট, মাটি কিনাৰ বাবে প্ৰয়োজনীয় NOC, এই বিভিন্ন ধৰণৰ সেৱা এতিয়া সমজিলাৰ পৰাই আমি কৰিব পাৰিম। আগন্তুক দুৰ্গা পূজাৰ আগতীয়া অফাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। বিত্তীয় সাহায্যৰ বাবে জিলা আয়ুক্তক আবেদন জনাব লাগিব দুৰ্গা পূজা সমিতিসমূহে। আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব। আমি বিহুৰ সময়তো বিত্তীয় সাহায্য আগবঢ়াওঁ, দুৰ্গা পূজাতো বিত্তীয় সাহায্য আগবঢ়াম আৰু কেইদিনমান পিছত ভাওনাৰ সময় আমি ভাওনাতো বিত্তীয় সাহায্য আগবঢ়াম। অৰ্থাৎ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত আমি একেলগে জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব পাৰোঁ তাৰ বাবে আমি এনেবোৰ নতুন আঁচনি আৰম্ভ কৰিছোঁ। অসম চৰকাৰে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰীকৰণৰ বাবে আগবঢ়া সন্দৰ্ভত কংগ্ৰেছৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই মাজে মাজে চিন্তা কৰোঁ, বিপ্লৱ শৰ্মাৰ কমিটিখন ৰূপায়ণ নকৰিলেও তেওঁলোকে মোক গালি পাৰে আৰু কৰিব খুজিলেও গালি পাৰে।
কেনেকুৱা ধৰণৰ কথা এইটো হ'ব পাৰে তেওঁলোকে স্পষ্ট কৰি কৈ দিয়ক যে ৰাজ্য চৰকাৰৰ দায়িত্বত থকাখিনি আমি কৰিব লাগে নে নালাগে যদি নালাগে আমি নকৰো কিন্তু কৰিব খুজিলে কয় আপুনি কিয় কৰিব খুজিছে আৰু নকৰিলে কয় আপুনি কিয় কৰা নাই মই ভাবো যে অসমৰ ৰাইজে এই সকল ব্যক্তি যিসকলে কেৱল মাত্ৰ নিৰাশাৰ ব্যৱসায় কৰে তেওঁলোকক উপযুক্ত বাৰ্তা প্ৰদান কৰিব AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই জাগিৰদাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ কালি আপোনালোকে দেখিছে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ল'ৰা প্ৰিয়ংক খাৰ্গে যোন কৰ্ণাটকৰ মন্ত্ৰী তেওঁ টুইট কৰিছে যে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে হ'ব লাগিছিল অসমত কেনেকৈ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব পাৰে মই আজি আপোনালোকক গৌৰৱেৰে ক'ব খুজিছো যে অসমত আমি ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনি আজি কৰ্ণাটক চৰকাৰৰো আজি আমি টোপনি হেৰুৱাই পেলোৱাইছো নিউজ ডেস্ক ৰিপোৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা